নমস্কাৰ সকলোকে ৱেলকাম টু মাই ইউটিউব চেনেল ইমন কল্যাণ। আজি আমি অকণমান ফুৰিব যাব ওলাইছোঁ দেওবাৰ বুলি দেওবাৰ বুলি যিহেতু বন্ধ পাইছিলোঁ, গতিকে অলপমান ফুৰিব যাওঁ। তাকে ভাবিলোঁ ক'তনো যাওঁ ভাবি লাষ্টত ভাবি পালোঁ যে অৰুণাচল ফালে গুচি যাওঁ, কানুবাৰী হৈ। আমাৰ ইয়াৰ পৰা যিহেতু অলপ ওচৰ হয়, সোণাৰীৰ পৰা সাপেখাতি যাব লাগে। সাপেখাতিৰ পৰা এনেকৈ সাপেখাতি চাৰিআলিৰ পৰা সোণাৰীৰ পৰা গৈ থাকিলে সাপেখাতি চাৰিআলিৰ পৰা ৰাইট চাইডে ঘূৰি দিলে আমি কানুবাৰী পাওঁ। কানুবাৰী হৈ আমি অৰুণাচল সোমাব পাৰোঁ, লংডিঙলৈকে যাব পাৰোঁ। আমাৰ উদ্দেশ্য আছিল লংডিং যোৱা বা তেনেকুৱা নহয়। আমি মুঠতে এনেই আৰু প্ৰকৃতিৰ অনুভৱটো ল'ব বিচাৰিছিলোঁ। জাষ্ট আমি যিমান পাৰোঁ ৰাস্তাটোৰ সৌন্দৰ্যটো উপভোগ কৰিব চেষ্টা কৰিছিলোঁ। গতিকে আমি লাহে লাহে গৈ আছিলোঁ। আমি ক'তো ৰোৱা নাই, তেনেকৈ ধুনীয়াকৈ গৈ আছোঁ। মাজে মাজে ক'ৰবাত ৰৈছোঁ, দুই একপি ফটো মাৰিছোঁ, আকৌ গৈ আছোঁ। আপোনালোকে ফুৰাৰ ডেষ্টিনেশ্যন কেনেকুৱা জেগাবিলাক ভাল পায় বাৰু? সাগৰ ভাল পায় নে পাহাৰ ভাল পায় নে নৈ ভাল পায় নে কেনেকুৱা ধৰণৰ জেগা ভাল পায় জনাবচোন কমেণ্টত। মই পাহাৰৰ অনুৰাগী, পাহাৰ ভাল পাওঁ। আৰু কিয় জানো পাহাৰত গৈ কিবা এটা ভাল লাগে, মনটো মুকলি হৈ আহে, মনটো ভাল হৈ আহে যথেষ্ট। গতিকে আমি দুজনে ভাবি লগৰ এজনে মই দুইজনে ওলাই গ'লোঁ বাইকতে। আৰু এটা মন কৰিবচোন, বাইকত যোৱাৰ মজাটো সদায় বেলেগ হয়। আমি কেইবাবাৰো গৈছোঁ ইয়ালৈ। আমি আগতে আপোনাৰ গাড়ীত গৈছোঁ, কিন্তু গাড়ীত গৈ এই মজাটো নাহে। আজি আমি যিটো এটা এটা ভাল লগা অনুভৱ হ'ল, সেই অনুভৱটো আচলতে গাড়ীত নাহে। বাইকত যেতিয়া আমি মুকলি বতাহ খাই খুব সুন্দৰকৈ যদি আমি এটা মিনিমাম স্পীডত খুব লাহে লাহে যেতিয়া আমি ওপৰলৈ উঠি গৈ আছিলোঁ, এটা খুবেই ভাল লগা অনুভৱ হৈছিলে। আৰু এনেকুৱা লাগিছিলে যেন ডাৱৰবিলাক আহি আমাৰ চোঁকে আছে, ডাৱৰবিলাকে পাহাৰ চুই থকাৰ দৰে লাগিছিলে। খুবেই ধুনীয়া অনুভৱ, খুব এটা ভাল লাগিছিলে পৰিৱেশটো। আমি গোটেই ৰাস্তাটো অকল এনেকৈ কথা পাতি ভিডিঅ' কৰি গ'লোঁ। আৰু বহুত জেগাত এনেকুৱা হৈছিলে আমি কথা পাতিবলৈও মন যোৱা নাছিলে বা কথা পাতিবলৈ পৰিৱেশটো পোৱা নাছিলোঁ। ইমানেই বিভোৰ হৈ গৈছিলোঁ যে প্ৰাকৃতিক সৌন্দৰ্যবিলাক উপভোগ কৰি আৰু যিহেতু মই মোবাইলটো চিধাকেই ধৰিয়ে ভিডিঅ'বিলাক কৰি গ'লোঁ, গতিকে এতিয়া যিহেতু ইউটিউবৰ কাৰণে কৰিবলৈ মোবাইলটো পঠালেকৈ কৰিলেহে আচলতে চাইজটো আহেগৈ। গতিকে মই বস্তুটো হেৰি কৰি দিছোঁ, আপোনালোকে স্ক্ৰীনটো ডাঙৰ কৰি চালে ধুনীয়াকৈ চাব পাৰিব। আৰু শেষত আমি মৰা কেইকপিমান ফটো আমি ইয়াত লগতে এড কৰি দিম, 2-3 কপি ফটো। খুব ধুনীয়া পৰিৱেশ। আপোনালোকে যদি আগত অহা নাই, এবাৰ আহি চাব পাৰে। আপোনালোকে নিশ্চয় এবাৰ হ'লেও আহি চাব, খুবেই ধুনীয়া পৰিৱেশ। আৰু আমাৰ খুব ওচৰতেই, একেবাৰে ওচৰৰে এটা পৰিৱেশ। আৰু দিনতে যদিও ৰ'দটো দি আছিলে, কিন্তু আমাৰ অলপ ঠাণ্ডা পৰিছিলে। আপোনাৰ পাহাৰীয়া ঠাইৰ কাৰণে হয়তো যথেষ্ট ঠাণ্ডা অনুভৱ হৈছিল তাতে। আৰু আমি খুব লাহে এটা স্পীডতে খুব লাহে 30-40 এনেকৈ আমি গৈ আছিলোঁ। আমি 9:30মান বজাত সোণাৰীৰ পৰা ওলাইছোঁ। আৰু 10:30 আমি 10:30 বজাই নাই, তেনেকুৱাতে আমি 10টা বাজি গৈছে আৰু তেনেকুৱাতে আমি কানুবাৰী পাই গৈছোঁ। আৰু তাতে যিহেতু পাছ ল'ব লাগে, পাছ লৈ পিনি আমি দুজনৰ কাৰণে পাছ লৈছোঁ। দুজনৰ 100 টকা লৈছে। পাছ লৈ পিনি আমি ওপৰলৈ আগবাঢ়ি গৈছোঁ। ইয়াৰ সৌন্দৰ্যটো এনেকুৱা, আপুনি আমি যে গৈ আছোঁ, এই গৈ থকাৰ যিটো মাদকতা, এই যিটো ৰাস্তাটো বা যিটো আমি এই বিশেষকৈ ৰাস্তাটোৱেই এটা সাংঘাতিক ধৰণৰ মাদকতা আছে। খুব সুন্দৰ লাগে গৈ পিনি। আমি এই যাত্ৰাটোৱে সাংঘাতিক।
আমি ক'ত পামগৈ বা ক'ত ৰৈ পিনি আমি ফটো মাৰিম বা কোনো এটা ডেষ্টিনেশ্যন নাই যে আমি এই জেগাটোলৈ গৈ আছোঁ তেনেকুৱা নহয়। কিন্তু এই যিটো গৈ থকাটো এই গৈ থকাটোতে এটা সাংঘাতিক ধৰণৰ মজা আছে। আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে, খুবেই ধুনীয়া পৰিৱেশ এটা। বহুত ওপৰত যেতিয়া গৈ থাকোঁ গৈ এনেকুৱা লাগে যে বাইকে নাটানিবই। তাৰপিছত আকৌ এডোখৰ সমান জেগা পাওঁ, আকৌ এডোখৰ সমানকৈ গৈ থাকোঁ, আকৌ আপ হয়। কিন্তু আমি যেতিয়া ওপৰত আহি ক'ৰবাত ৰৈ পিনি তললৈ চাওঁ তেতিয়া দেখোঁ যে আমি বহুত ওপৰত গুচি আহিলোঁ। আহি থাকোঁতে ইমান নালাগে যেন আমি ইমান ওপৰলৈ গৈ আছোঁ। যেতিয়া আমি ওপৰৰ পৰা তললৈ চাওঁ আমি তেতিয়া গম পাওঁ যে আমি বহুত ওপৰত আছোঁ, বহুত ওপৰত আহিলোঁ। আৰু এটা বিশেষ ভাল লগা কথা বা মন কৰিবলগীয়া কথা, আমি ইমান দূৰ গ'লোঁ তাতে কিন্তু ক'তো ৰাস্তা পদূলিবিলাক বেয়া নেদেখিলোঁ। ৰাস্তাবিলাক ভালেই, ক'তো বিশেষ তেনেকুৱা সাংঘাতিক ধৰণে বেয়া হৈ থকা ক'তো নেদেখিলোঁ। আৰু জনবসতি একেবাৰে কম, বহুত দূৰে দূৰে মানুহ আছে। ক'ৰবাত যদি এঘৰ পাওঁ তাৰপিছত আকৌ বহুত দূৰলৈ কেইবা কিলোমিটাৰলৈকে কোনো নাই, তাৰপিছত আকৌ এটা ঘৰ, তেনেকৈ ঘৰবিলাক আছে। দুই এক ক'ৰবাত খেতিও দুই এক দেখিছোঁ, কিন্তু বেছিভাগেই আচলতে জনবসতি শূন্য, একেবাৰে একোৱেই নাই, অকল পাহাৰ আৰু পাহাৰ আৰু ৰাস্তাটো আছে। ইয়াতে আপুনি যদি ফুৰিব আহে আপুনি ধৰি লওক খোৱাৰ যোগাৰটো আগতেই কৰি আহিব লাগিব। আমি কিবাকিবি লৈ গৈছিলোঁ বেগতে খাবৰ কাৰণে। তেনেকৈ আমি লাহে লাহে গৈ আছিলোঁ। আৰু আপোনালোকে গ'লেও নিজৰ যোগাৰটো নিজে লৈ যাব, কাৰণ তাতে দোকান আছে দুই এখন ক'ৰবাত, কিন্তু পাবলৈ বহুত দিগদাৰ, বহুত দূৰে দূৰে আছে দোকানবিলাক। মাজে মাজে অলপ ৰওঁ, দুই এটা ফটো মাৰোঁ, আকৌ যাওঁ। গোটেই জাৰ্ণিটো বিশেষত্বটো এইটো হৈছিলে কি আমি খুব উপভোগ কৰি গৈছিলোঁ গোটেই ৰাস্তাটো। মানে আমি এই বাইক ৰাইডৰ যিটো মজা, সেই মজাটো সম্পূৰ্ণ লৈ আমি গৈ আছিলোঁ। কোনো ধৰণৰ ভয় নাই, কোনো ধৰণৰ হেৰি নাই, এটা খুব সুন্দৰকৈ আমি গৈ আছিলোঁ। আৰু আমি তাৰ পৰা ঘূৰি আহি যেতিয়া সাপেখাতি পাইছোঁ, সাপেখাতি পোৱাৰ পাছতে তাতে আমি মানে যিহেতু ভোক লাগিছে, অন্য বিশেষ খোৱা বস্তু নিয়া নাছিলোঁ, চিপছ টিপছ কিবাকিবিহে লৈ গৈছিলোঁ। তাৰপাছতে সেই ঘূৰি আহি তাতে ভাত পানী খাইছোঁ, ভাত পানী খাই ঘৰত আহিছোঁ। মানে 3:30 4টামান বজাৰ ভিতৰত আমি অৰুণাচলৰ পৰা ওলাইছোঁ। আৰু তাৰ পাছতে সাপেখাতি পাওঁতে চাগে 4টা 4:30মান বাজিছিলে নেকি তেনেকুৱা। তাৰপাছতে আমি ঘৰ আহি পাওঁতে মোৰ 5:30মান বাজিলে। মানে সম্পূৰ্ণ দিনযোৰা কাৰ্যসূচীৰে আমি ফুৰিব যোৱা হ'ল। গোটেই দিনটো আমি খুব ধুনীয়াকৈ সময়বোৰ পাৰ কৰিলোঁ। আপোনালোকৰ যদি সুবিধা হয় আপোনালোকে গাড়ী লৈ অহাতকৈ যদি পাৰে বাইক লৈ এবাৰ আহি চাবচোন, খুব ভাল পাব। মানে বাইকৰ মজাটো অলপ বেলেগ ধৰণৰ হয়। যিহেতু মুকলি বতাহ লৈ একদম ধুনীয়াকৈ আপুনি গৈ থাকে, ক'তো একো ধূলি নাপায়, একো ধূলিৰ পৰা একো অসুবিধা নাপায়, অন্যান্য একো অসুবিধা নাপায়, ক'তো কিবা চেকিং টেকিং বা তেনেকুৱা ধৰণৰ একো অসুবিধা নাপায়। আপুনি একদম ধুনীয়াকৈ ফুৰি আহিব পাৰিব। আমি মানে সেইদিনা গৈয়ে আছোঁ, ইমানেই গৈছোঁ, মানে ক'ত গৈছোঁ কিমান গৈছোঁ সেইটো চোৱা নাই, আৰু মাত্ৰ গৈ আছোঁ। আৰু আমি কোনো মানে এনেকুৱা মনত একো ভেনু এটা ভাবি অহা নাই যে তাতে ৰমগৈ বুলি, গতিকে আমি গৈ আছোঁ। আৰু এনেকুৱা মানে যেতিয়া আমি এনেকুৱা নহয় যে বোলে আমি গৈ বেয়া লগা কাৰণে ঘূৰি আহিলোঁ। লাষ্টত গৈ মানে এনেকুৱা হ'লগৈ 2টা 3টালৈকেতো আমি গৈয়ে আছোঁ নহয়, আৰু কিমান যাম, আৰু ভাগৰো লাগিছেগৈ। লাষ্টত সেই তেতিয়াহে লাহে লাহে ঘূৰি আহিছোঁ। কিন্তু গোটেই জাৰ্ণিটোৱে মানে খুব ধুনীয়া হৈছিলে, খুব ভাল লাগি আহিলে ৰাস্তাটো।
কিমাননো আৰু কৈ থাকিম এতিয়া আপোনালোকে ধুনীয়াকৈ উপভোগ কৰক গোটেই ভিডিঅ'টো আৰু শেষলৈ কেইটামান ফটো আছে ধুনীয়াকৈ চাব আৰু বিশেষ নকওঁ ভিডিঅ'টো ধুনীয়াকৈ চাব আৰু চাই লৈ কেনেকুৱা পালে কমেণ্ট কৰিব আৰু আৰু কিবা যদি পৰামৰ্শ দিবলগীয়া আছে আপোনালোকে নিশ্চয় কমেণ্টত জনাব আৰু লগতে মোৰ ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব